নমস্কাৰ মই এপলি ৰায় মুহূৰ্তত অন্যটা খবৰ লৈ আহিছো সাৱধানে থাকক দেশবাসী আগন্তুক 3 দিনত ৰাজ্যত সমগ্ৰ দেশৰ 19খন জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগন্তুক 3 দিনত মুখলধাৰ বৰষুণ হ'ব বৰষুণৰ বাবে ভয়াবহ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে অসমতো ভয়াবহ বান পৰিস্থিতিক লৈ এতিয়া সতৰ্ক কৰি দিয়া হৈছে লৈ আহিছো এই মুহূৰ্তত টাইমিটৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই খবৰ যিকোনো মুহূৰ্ততে বতৰে কাল ৰূপ ধাৰণ কৰিব অসমকে ধৰি দেশৰ 19 ৰাজ্য কাল ৰূপ লব বতৰে যিকোনো মুহূৰ্ততে পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে আগন্তুক 3 দিনলৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি কৰিছে দেশৰ 19খন ৰাজ্যলৈ অসমত বান পৰিস্থিতি জটিল হোৱাৰ আশংকা কৰা হৈছে কৰ্ণাটক কেৰালা গোৱা মহাৰাষ্ট্ৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পূব ৰাজস্থান উৰিষ্যা অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাতো প্ৰচণ্ড বৰষুণক লৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ প্ৰদেশ উত্তৰাখণ্ডৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাহনী পানীত জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে এতিয়া অনন্তনাগত ডাৱৰ বিস্ফোৰণৰ ঘটনা ভয়ংকৰ ডাৱৰ বিস্ফোৰণত বাসগৃহ ক্ষতি হৈছে পশুধনৰ ক্ষতি হৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণত এটা বাসগৃহৰ পশুধনৰ ক্ষতি সাধনৰ খবৰ আহি পৰিছে উত্তৰ প্ৰদেশ অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ভয়াবহ পৰিস্থিতিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস গৃহমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমতো ভয়াবহ ৰূপ ল'ব বতৰে অসমকে ধৰি দেশৰ 19খন ৰাজ্যলৈ হাই এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিকোনো মুহূৰ্ততে পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা কৰা হৈছে ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত আচলতে মুখলধাৰ বৰষুণৰ বাবে জটিল পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ভয়াবহ বান পৰিস্থিতিত আচলতে মানুহৰ জীৱন ধাৰণ অতি জটিল হৈ পৰা পৰিলক্ষিত হৈছে আৰু এনে অৱস্থাত পুনৰ এতিয়া হাই এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা মহাৰাষ্ট্ৰতো এতিয়া ৰাজপথত একাঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে ৰাজধানী দিল্লীতো বিভিন্ন প্ৰান্তত আচলতে বানত ভকভকাব লগা হৈছিলে ৰাজধানী দিল্লীৰ ৰাজধানীবাসীয়ে আৰু তেনে অৱস্থাত এতিয়া পুনৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে যিকোনো মুহূৰ্ততে বতৰে কাল ৰূপ ধাৰণ কৰাক লৈ সতৰ্কবাণী জাৰি কৰিছে আৰু সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যসমূহৰ সমান্তৰালভাৱে উত্তৰ পূৰ্বাঞ্চলতো কিন্তু অধিক ভয়াবহ ৰূপ লোৱাৰ সম্ভাৱনা আগন্তুক 3 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰিছে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ যদি আপোনালোকৰ কিবা যদি আছে লক্ষ্য তেনেহ'লে এইকেইটা দিন আপুনি উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে নাযাব কিয়নো যিকোনো মুহূৰ্ততে পৰিস্থিতি অৱনতি ঘটাৰ আশংকা কৰা হৈছে এফালে অসমত কিন্তু ইতিমধ্যে যিহেতু বানত ভকভকাব লগা হৈছে বহু অঞ্চলবাসীয়ে বহু গাঁও জলমগ্ন হ'ব লগা হৈছিলে নৈ উপনৈসমূহৰ এই ভয়াবহ পৰিস্থিতিত উফন্দি উঠিছিলে নৈ উপনৈসমূহ ধাৰাসাৰ বৰষুণৰ বাবে নৈ উপনৈসমূহ আচলতে তেনে উফন্দি উঠিছিল আৰু বহু প্ৰান্তত জলমগ্ন হৈ পৰিছিল বহুকেইখন গাঁও নদীৰ কোবাল খুঁটি মথৰি পৰ্যন্ত ভাঙি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল কেইবাটাও প্ৰান্তত ইতিমধ্যে বানত ভকভকোৱা ৰাইজৰ মাজত আন এক দুৰ্দশা দেখিবলৈ পোৱা গৈছে কিয়নো বাহনী পানী ঘৰে দুৱাৰে সোমাই এতিয়া একাঠু পৰ্যন্ত পলস দেখিবলৈ পোৱা গৈছে ঘৰৰ ভিতৰত বাৰীৰ ভিতৰত গতিকে তেনে অৱস্থাত এতিয়া পুনৰ মুখলধাৰ বৰষুণক লৈ সতৰ্কবাণী জাৰি কৰিছে অসমতো ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে অসমতো আগন্তুক 3 দিনত মুখলধাৰ বৰষুণ হ'ব ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এই এলাৰ্ট জাৰি কৰা অনুসৰি আগন্তুক 3 দিনত অসমতো মুখলধাৰ বৰষুণ হ'ব আৰু বৰষুণৰ সমান্তৰালভাৱে আচলতে বাহনী পানীয়ে কিন্তু জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে আৰু যাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত বাৰ্তালাপ কৰিছে অসমৰ এই পৰিস্থিতিক লৈ বান সমস্যাক লৈ বাৰ্তালাপ কৰিছে কেৱল অসমেই নহয় উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতো গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বাৰ্তালাপ কৰাৰ কথা জানিব পৰা গৈছে আৰু অসমত ইতিমধ্যে শেহতীয়া দুটাকৈ বানে যিহেতু জৰ্জৰিত কৰি তুলিছে সমগ্ৰ অসমবাসীকে উজনি নামনি সামৰিক যথেষ্ট বিপৰ্যস্ত হোৱাৰ খবৰ আহি পৰিছে আৰু তেনে অৱস্থাত পুনৰ যদি মুখলধাৰ বৰষুণ দিয়ে পুনৰ যদি নৈ উপনৈসমূহে ভয়াবহ ৰূপ ধাৰণ কৰে কাল ৰূপ ধাৰণ কৰে তেনেহ'লে কিন্তু বানত ভকভকাব লাগিব বৃহত্তৰ অসমৰ কেইবাটাও প্ৰান্ত গতিকে সাৱধান হওক পুনৰ এতিয়া ৰাজ্যবাসী যিহেতু ভাৰত
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এতিয়া পুনৰ এলাৰ্ট জাৰি কৰিছে মুষলধাৰ বৰষুণৰ সমান্তৰালভাৱে ভূমিস্খলনকৈ এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণৰ যদি পৰিকল্পনা আছে তেনেহ'লে বাদ দিয়ে সেই পৰিকল্পনা এই আগন্তুক 3টা দিনত যিকোনো মুহূৰ্ততে আচলতে ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰা হৈছে সাৱধান হওক দেশৰ 19খন ৰাজ্যলৈ যিহেতু ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে ৰেড এলাৰ্ট জাৰি কৰিছে কেইবাখনো ৰাজ্যলৈ আৰু সমান্তৰালভাৱে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কেইবাখনো ৰাজ্যলৈ আৰু তেনে অৱস্থাতে এতিয়া আজিৰ দিনটো উজনিৰ কেইবাখনো জিলাতো মুষলধাৰ বৰষুণ হোৱাৰ পৰাই পুৱতি নিশাৰ পৰাই আচলতে উজনিৰ কেইবাখনো জিলাত মুষলধাৰ বৰষুণ আৰু এতিয়াও ঠায়ে ঠায়ে বৰষুণ যথেষ্ট বৰষুণ দি আছে ৰাজ্যত যিহেতু কেইবাটাও দিন ধৰি 2টা দিন মাজত উৎকট গৰম দেখিবলৈ পোৱা গৈছিলে আৰু এই উৎকট গৰমৰ মাজতে বৰষুণৰ বাবে কিছু পৰিমাণে সকাহ লাভ কৰিছিল যদিও ৰাজ্যবাসী এতিয়া কিন্তু এই বৰষুণে এক প্ৰকাৰ বিপদ নমাই আনিব ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে অনন্তনাগত ইতিমধ্যে ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ পিছতে আচলতে ডাৱৰ বিস্ফোৰণৰ পিছতে এটা বাসগৃহ ধ্বংসস্তূপত পৰিণত হৈছে বহু পশুধনৰো ক্ষতি হোৱাৰ ইতিমধ্যে খবৰ আহি পৰিছে গতিকে সাৱধানে থাকক ৰেড এলাৰ্ট জাৰি কৰা প্ৰতিখন ৰাজ্যবাসী এতিয়া সাৱধানে থাকিব লাগিব অৰেঞ্জ এলাৰ্ট জাৰি কৰা প্ৰতিখন ৰাজ্যবাসী অসমলৈ আগন্তুক 3 দিনলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যি সতৰ্কবাণী জাৰি কৰিছে সেই ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে এতিয়া সাৱধানতা অৱলম্বন কৰিব লাগিব অসমবাসীয়ে ইতিমধ্যে এই যদি মুষলধাৰ বৰষুণ দিয়ে আগন্তুক 3টা দিনত এই আগন্তুক 3টা দিনত কিন্তু বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰা হৈছে আৰু বান পৰিস্থিতিৰ সন্দৰ্ভত ইতিমধ্যে শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত ইতিমধ্যে গৃহমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতিছে আলোচনা কৰিছে আৰু আশ্বাস প্ৰদান কৰিছে যে অসমৰ বান সমস্যা দূৰৰ কাৰণে বা শেহতীয়া বান পৰিস্থিতিৰ সৈতে যিসকল লোকে আচলতে আৰ্তনাদ যন্ত্ৰণা ভুগিব লগা হৈছিলে সেইসকল লোকক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু সমান্তৰালভাৱে এই আগন্তুক 3টা দিনত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা দিয়া সতৰ্কতাবাণী অনুসৰি যদি ৰাজ্যত পুনৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় পুনৰ যদি বাঢ়নি পানীয়ে কাল ৰূপ ধাৰণ কৰে তেনেহ'লে সেইসকল লোকক সুৰক্ষাৰ বাবে সেইসকল লোকক খাদ্য বা অন্যান্য প্ৰয়োজনীয় সা সামগ্ৰীৰ সুবিধা দিয়াৰ বাবে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ প্ৰতিশ্ৰুতি সকলো ধৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যিহেতু ফোনযোগে ইতিমধ্যে আলোচনা কৰিছে এই শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত আৰু আগন্তুক 3টা দিনত কি ধৰণে আচলতে ৰাজ্যবাসীয়ে সাৱধানতা অৱলম্বন কৰিব লাগিব তাক লৈও আলোচনা কৰিছে গৃহমন্ত্ৰীৰ সৈতে এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো পুনৰ আগন্তুক 3 দিনলৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে দেশৰ 19খন ৰাজ্যলৈ দেশৰ 19খন ৰাজ্যৰ ভিতৰতে অসমৰ কথা উল্লেখ কৰা হৈছে অসমতো আগন্তুক 3 দিনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা যিকোনো মুহূৰ্ততে আচলতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে মুষলধাৰ বৰষুণ হ'ব বজ্ৰপাত হ'ব আৰু এই ডাৱৰ বিস্ফোৰণক লৈও সতৰ্কতাবাণী জাৰি কৰিছে আৰু মুষলধাৰ যদি বৰষুণ দিয়ে তেনেহ'লে কিন্তু আগন্তুক 3 দিনত বাঢ়নি পানীয়ে নৈ উপনৈসমূহ খেদে ফুটুকাৰে উফন্দি উঠি বাঢ়নি পানীয়ে যথেষ্ট ক্ষতি সাধন কৰাৰ সম্ভাৱনা ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত বান পৰিস্থিতি অধিক জটিল হোৱা দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰত ক্ষতি হৈছে উত্তৰ প্ৰদেশত ইতিমধ্যে 90খনৰো অধিক গাঁও আচলতে জলমগ্ন হৈ পৰিছে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰান্তে ৰাজধানী দিল্লীত দেখিবলৈ পোৱা গৈছিলে ৰাজপথৰ ওপৰত একাঠি পৰ্যন্ত পানীত বাহন চলাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিলে মুঠতে এই প্ৰকৃতিৰ ৰোষত পৰিছে এতিয়া দেশৰ কেইবাটাও প্ৰান্ত আৰু সমান্তৰালভাৱে এতিয়া আগন্তুক 3 দিনৰ বাবে পুনৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতাবাণী জাৰি কৰিছে আৰু ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতাবাণীৰ পিছতে এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে অনন্তনাগত কিয়নো অনন্তনাগত ডাৱৰ বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছে ডাৱৰ বিস্ফোৰণত এটা বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতি হোৱাৰ খবৰ আহি পৰিছে আৰু সমান্তৰালভাৱে পশুধনৰো ক্ষতি হোৱাৰ খবৰ আহি পৰিছে আৰু কালি নিশাৰ ভাগত অসমতো বজ্ৰপাতৰ ঘটনা সংঘটিত হৈছিলে এগৰাকী মহিলা ঘৰৰ বাৰান্দাত বহি থাকোঁতেই বজ্ৰপাতত পৰি ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে আৰু পুনৰ আগন্তুক 3 দিনলৈ অসমতো ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা সতৰ্কতাবাণী অনুসৰি আগন্তুক 3 দিনত অসমতো হ'ব মুষলধাৰ বৰষুণ বজ্ৰপাত আৰু তাৰ লগে লগে ভূমিস্খলনক লৈও সতৰ্কতাবাণী জাৰি
জাৰি কৰিছে আৰু আজিৰ দিনটোতো পুৱাৰ ভাগৰ পৰাই আচলতে ৰাজ্যৰ কেইবাখনো জিলাত হৈছে মুষলধাৰ বৰষুণ অকলেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহতো আগন্তুক 3 দিনত মুষলধাৰ বৰষুণ দিব গতিকে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে এতিয়া সেই পৰিকল্পনা আপুনি বাদ দিয়ক ফুৰিবলৈ যোৱাৰ পৰিকল্পনা যদি আছে তেনেহ'লে বাদ দিয়ক ঘৰতে সাৱধানে থাকিবলৈ চেষ্টা কৰক বিগত 2টা দিনত আচলতে ৰাজ্যত প্ৰচণ্ড গৰম দেখিবলৈ পোৱা গৈছিল গৰমৰ মাজতে কিছু পৰিমাণে বৰষুণক লৈ সকাহ লাভ কৰিছিল এজাক বৰষুণ আহিছিল বৰষুণৰ বাবে সকাহ লাভ কৰিছিল কিন্তু এই বৰষুণে এতিয়া বিপদ নমাই আনিব পাৰে অসমবাসীৰ বাবে ইতিমধ্যে যিহেতু পূৰ্বতে যিসমূহ আচলতে নৈৰ উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ পিছত মথাউৰি ভাঙিছিল যথেষ্ট ক্ষতি সাধন কৰিছিল বাট পথ উটুৱাই লৈ গৈছিল এনে পৰিস্থিতিত সেইসমূহ ধ্বংসস্তূপত পৰিণত হোৱা মথাউৰি বা বাট পথ ইতিমধ্যে নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু তেনে অৱস্থাত পুনৰ এতিয়া সতৰ্কতাবাণী যি জাৰি কৰিছে সেই সতৰ্কতাবাণী অনুসৰি কিন্তু সেই মথাউৰিয়ে ভাঙি যোৱা বা বাট পথ ভাঙি যোৱা যিসমূহ অঞ্চল আছিলে পুনৰ কিন্তু জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে আৰু আজিৰ দিনটোতো পুৱাৰ ভাগৰ পৰাই আচলতে ৰাজ্যৰ কেইবাখনো জিলাত হৈছে মুষলধাৰ বৰষুণ উজনিতো মুষলধাৰ বৰষুণৰ কথা ইতিমধ্যে জানিব পৰা গৈছে আগন্তুক 3 দিনলৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতাবাণী জাৰি কৰিছে আৰু ধাৰাসাৰ বৰষুণক লৈ সতৰ্কতাবাণী জাৰি কৰিছে বৰষুণৰ লগে লগে বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই পৰিস্থিতিক লৈ আচলতে গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ কথা জানিব পৰা গৈছে আৰু সমান্তৰালভাৱে ভূমিস্খলনক লৈও সতৰ্কতাবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ 19খন ৰাজ্যলৈ এলাৰ্ট জাৰি কৰিছে ৰেড এলাৰ্ট জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কৰ্ণাটক কেৰালা গোৱা মহাৰাষ্ট্ৰত ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজস্থান উৰিষ্যা অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত প্ৰচণ্ড বৰষুণক লৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে উত্তৰ প্ৰদেশ উত্তৰাখণ্ডৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাঢ়নী পানীত জলমগ্ন হোৱাৰ আশংকাৰ কথা উল্লেখ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা সতৰ্কতাবাণীৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কিয়নো ইতিমধ্যে দেশৰ কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা গৈছে মুষলধাৰ বৰষুণ